বৰ্তমান ভাৰতবৰ্ষত দুৰ্ঘটনা আৰু প্ৰদূষণৰ মাত্ৰা কোনো ধৰণে কম নহয় আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি নেক্সট জেন এনাৰ্জিআই লৈ আহিছে তেওঁলোকৰ বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক ভেহিকেলসমূহ আৰু ভাল খবৰ এয়াই যে বঙাইগাঁওতো ডিসি অফিচৰ একদম কাষতে অৰ্থাৎ শনি মন্দিৰৰ গাতে লাগি থকা শ্ব'ৰুম তেওঁলোকে স্থাপন কৰিছে আৰু ইয়াত বিভিন্ন ধৰণৰ ইলেক্ট্ৰিক ভেহিকেল উপলব্ধ হয় গতিকে মই আপোনালোকক দেখুৱাম ইয়াত উপলব্ধ হোৱা ভেহিকেলসমূহ লগতে আমি স্বত্বাধিকাৰীৰ সৈতেও কথা পাতিম কেনেকুৱা ধৰণৰ ভেহিকেলসমূহ ইয়াতে ৰাইজে পাব ড্ৰাইভ গ্ৰীণ টু ড্ৰাইভ চেঞ্জ আৰু এই উদ্দেশ্যৰ আগত ৰাখি এনজিএ ইমান ধুনীয়া ভেহিকেল লৈছে দেখাটো ধুনীয়া আমি বাৰু ছোৱালীয়ে সদায় দেখাতে গুৰুত্ব দিওঁ কালাৰ আৰু দেখা কিন্তু বহুত বিশেষত্ব আছে মানস কি বিশেষত্ব আছে মোক কোৱা কিমান দামৰ পৰা ষ্টাৰ্ট হয় প্ৰথমে হেতু সুধিম এটো আমাৰ যিখিনি ভেহিকেল আছে সবচে লোয়েষ্ট প্ৰাইসটো হৈছে 44900 रुपीसৰ পৰা আমাৰ ষ্টাৰ্টিং হয় ঠিক আছে স্কুটি ওকে আৰু যেটো ইণ্ডিয়াৰ সবচে লোয়েষ্ট ৰেট আৰু আচ্ছা ইয়াতকে তলত আৰু ইলেক্ট্ৰিক ভেহিকেল পোৱা নাযায় ওকে কোনখন ইয়াত চাব পাৰিম এখন মোৰ লগত থকা এখন স্কুটাৰ সবচে লোয়েষ্ট হয় লোয়েষ্ট প্ৰাইস হয় ঠিক আছে এখন 70 to 80 মাইলেজ পাব এবাৰ চাৰ্জ কৰিলে ঠিক আছে 3-4 ঘণ্টা লাগে ফুল চাৰ্জ কৰিব যদি জিৰো হৈ যায় জিৰোৰ পৰা 100 আহিবৰ কাৰণে 3 ঘণ্টা 3.5 ঘণ্টা মান লাগে 70 to 80 কিলোমিটাৰ মাইলেজ পায় তাৰ পিছতে ইয়াত বহুত ধৰণৰ ফিচাৰ্স আছে যেনেকুৱা মোবাইল চাৰ্জ কৰিব পাৰি আচ্ছা তাৰ পিছতে ব্ৰেক গিয়াৰ আছে ঠিক আছে স্পীড কন্ট্ৰোল চাব পাৰি কিমান বেটাৰী আছে কিমান বেটাৰী আছে মানে মোবাইলৰ নিচিনা আৰু কিমান আৰু আছে কিমান হে হল আৰু কিমান দূৰ যাব পাৰিব এই গোটেইখিনি বস্তু ইউজাৰজনে চাব পাৰিব ইয়াতে আৰু বহুত স্কুটি আছে যিবোৰ দেখাত আমি যিবোৰ সচৰাচৰ ৰাস্তাত দেখো তেনেকুৱা ধৰণৰে হয় ইমান ধুনীয়া এখন কালাৰো ইমান ধুনীয়া কেনেকুৱা এইবোৰ ৰেঞ্জ তাৰ মানে আমাৰ ইয়াতে মোটামুটি 8টা বা 9টা মডেল আছে বিভিন্ন ধৰণৰ আমাৰ ইয়াতে যিখিনি যেকেটা মডেল আছে আমি ওৱান অন পিস কে ৰাখিছো যেকেটা মডেল ইয়াত আছে ঠিক আছে মানে মডেলৰ পৰা আৰম্ভ কৰি কালাৰৰ পৰা আৰম্ভ কৰি ভেৰাইটিজ কালাৰো এভেইলেবল আছে আমাৰ কাস্টমাৰে মানে বহুত চয়েস কৰি গাড়ীখন ল'ব পাৰিব আৰু মানে মাল্টিপল চয়েস কৰি ল'ব পাৰিব আৰু এটা প্ৰবলেম হয় কি আমি স্কুটি এখন কিনাৰ লগে লগে হ্যাৰাসমেন্ট হয় লাইসেন্স বনোৱা কিবা বনোৱা আৰসি এইবোৰৰ কেনেকুৱা তোমালোকে মানে ইলেক্ট্ৰিক ভেহিকেলত কি হয় এইটো সেগমেন্টৰ লাইসেন্সৰ দৰকাৰ নহয় আচ্ছা হয় এইটো সেগমেন্টৰ লাইসেন্সৰ দৰকাৰ নহয় আৰু ইয়াত ৰেজিষ্ট্ৰেচনো কৰিব নালাগে আৰসি মানে নালাগে আৰসি নালাগে ৰেজিষ্ট্ৰেচন কৰিব নালাগে খালি ইন্স্যুৰেন্সটো কৰাটো ভাল নিজৰ সেফটিৰ কাৰণে গাড়ীখনৰ সেফটিৰ কাৰণে আৰু চলা মানুহজনৰ সেফটিৰ কাৰণে ইন্স্যুৰেন্সটো আমি কৰিবৰ কাৰণে ৰেকমেন্ড কৰো সদায় ওকে এখন একদম ব্যতিক্ৰমী মই দেখা পাইছো ইয়াতে স্কুটি মই সেইখন চাব বিচাৰিম এইখন একদম বেলেগ ধৰণৰ মানে কি আছে সিস্টেম এইটো কি এইবোৰ কি মানে এইখন কেনেকুৱা মানে এইখন স্পেশালি কি হয় আমাৰ জিবিলাৰ ডে ৱেজাৰ আছে তেওঁলোকৰ কি হয় নৰমালি আমাৰ কি হয় তেওঁলোকে কি হয় বাইকত লোহা থোৱা লগাই একদম কেৰিয়াৰ লগাই সাপ্লাই কৰে মাল গ্ৰসাৰী হওক মানে কুৰিয়াৰৰ লৰা হওক বা গ্ৰসাৰী সাপ্লাই কৰা লৰা হওক যিকোনো সাপ্লাই তেওঁলোকে আৰু পেট্ৰল ভৰাই হয় তেওঁলোকৰ মানে যিখিনি ইনকাম পায় তাতে আধা পেট্ৰলতে যায় হা তো সেই কাৰণে এই কোম্পানীয়ে এনেকুৱা ধৰণৰ ভেহিকেল লৈছে তাতে তেওঁলোকৰ কোনো খৰচাই নহয় আৰু যিখিনি ইনকাম কৰে গোটেইখিনি ঘৰ লৈ যাব পাৰে মানে ডেলিভাৰী বস্তু ডেলিভাৰী কৰিবলৈ সুবিধা আৰু ইয়াৰ কাম ইয়াত এটো এনেকে ওকে খুলি আচ্ছা এই পিছফালে যেটো বেগ থাকে বা বেই থাকে ইয়াতে পুৰা বস্তুটো বনাই তেওঁলোকে ইয়াত মালটো লব পাৰিব মানে তোমাৰ যদি মই বেলেগ কোম্পানী কও যেনেকা আজিকালি ফুড ডেলিভাৰী কোম্পানীবোৰ আছে যুৱকবিলাকে দেন কুৰিয়াৰ কোম্পানীবিলাক আছে তো তেওঁলোকৰ কাৰণে আটাইতকৈ উপযুক্ত বুলি মই ভাবো ডেলিভাৰী বয় বিলাকৰ কাৰণে খুব ভাল আৰু ইজি খৰচ বহুত কমি যায় একদম বাকি বাইকবোৰো দেখিছো মানে কলেজ যোৱা ল'ৰা ছোৱালীৰ কাৰণে এতিয়া ইয়াত যেহেতু ইয়াত ড্ৰাইভিং লাইসেন্স নালাগে বা ৰেজিষ্ট্ৰেচনৰ কোনো হে নাই তো ইয়াতে ধুনীয়াকে যিবিলাক ল'ৰা ধৰক মানে জাস্ট কলেজত সোমাইছে কলেজত পঢ়ি আছে তেওঁলোকৰ বয়সৰ এনেকুৱা কোনো ইয়াত লিমিটেশন নাই কিন্তু আমি ৰেকমেন্ড কৰো যোনে ভালকে চলাব পাৰে তেওঁহে এইখন লোৱা ভাল ঠিক আছে আৰু তোমাৰ ইয়াতে মই সাইকেলও দেখা পাইছো সাইকেলবোৰো ইলেক্ট্ৰিক হয় ঠিক আছে সাইকেলবোৰো কেনেকুৱা ৰেঞ্জত আহিব পাৰে এইবোৰ 24999 ৰ পৰা ষ্টাৰ্ট হয় ঠিক আছে 32000 লৈকে আছে 3-4টা মান মডেল আছে ঠিক আছে ইয়াত পেডেল এসিস্টটো আছে প্লাস ইলেক্ট্ৰিক যেহেতু আছে বেটাৰী দি চলাই এনেহলে তোমাৰ 25 পৰা 30 কিলোমিটাৰ লৈকে মাইলেজ পায় আৰু যদি পেডেল এসিস্টটো লাহে লাহে মাৰি থাকে তাহলে 60 কিলোমিটাৰ লৈকে
ইমান ধুনীয়া বাহন আছে আচলতে আৰু সকলো যুৱক যুৱতী যিকোনো বয়সৰ ব্যক্তি লগতে ডেলিভাৰী বয় তেওঁলোকৰ বাবেও ইমান ধুনীয়া সুবিধাজনক কৰি দিছে এই NG কোম্পানীটোৱে গতিকে শলাগিব লাগিব মানিব লাগিব লগতে চাইকেলবোৰ আছে য'ত আপোনালোকে স্পীড কণ্ট্ৰলো কৰিব পাৰে অৰ্থাৎ বেছি কষ্টও কৰিব নালাগে আৰু স্পীড কণ্ট্ৰলো কৰিব পাৰে গতিকে আপোনালোকে এই গোটেই যিবোৰ বাহন আমি দেখুৱালো ইতিমধ্যে কথা পাতিলো এই সমগ্ৰ বাহন আপোনালোকে পাব প্ৰয়াগ এজেঞ্চিত ইয়াত DC অফিচৰ কাষতে আপোনালোকে আহিব পাৰে আৰু যোগাযোগ কৰিবলৈ সকলো ডিটেইলছ আমি কেপশ্যনত দি দিছোঁ